নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PM ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যনলৈ। কি খবৰ সকলোলৈ দীপাৱলীৰ শেহতীয়াকৈ হ'লেও বহুত বহুত শুভকামনা। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এটা দহি ডিজাইন, যিটো মই এখন মুগা চাদৰত কৰিছোঁ আৰু কেনেধৰণেনো কৰিছোঁ তাকে মই আপোনালোকৰ লগত অকণমান দেখুৱাবলৈ লৈছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাদৰখনৰ আগটো এনেধৰণে চিলাই ল'লোঁ, আৰু এতিয়া মই বিভিন্ন কালাৰ ব্যৱহাৰ কৰিম। যিহেতু ৰিহা নহয়, এখন চাদৰখনত কেইবাটাও কালাৰ আছে, গতিকে মই 4টা কালাৰ ব্যৱহাৰ কৰিম। আৰু প্ৰথমতে এতিয়া এয়া মেচিন গুলি লৈ লৈছোঁ। মেচিন গুলিটো মই 3ডাল ষ্ট্ৰিপ এনেকৈ দি দিছোঁ কিতাপ এখনৰ সহায়ত। লৈ পেলাই এইটো মই বেজীত ভৰাই ল'ম। এনেদৰে বেজীত ভৰাই লৈ পেলাই চাদৰখনত ৰছীটো বনাই ল'ম। যিহেতু মই চাদৰত যিখিনি ৰছী আছিলে সেইখিনি কাটি চিলাই পেলালোঁ। বৰ দীঘলকৈ ৰছী নাছিলে দহিৰ কাৰণে, সেইকাৰণে মই এক্সট্ৰাকৈ এনেকৈ ৰছী বনাই লৈছোঁ। আৰু এনেধৰণে মই আধা ইঞ্চৰ গেপত ইডালৰ পিছত সিডাল ৰছী বনাই ল'ম। এয়া এনেধৰণে মই ৰছীখিনি বনাই ল'লোঁ, আৰু এতিয়া দুডাল ৰছী জইন কৰি পেলাই মই গাঁঠি এটা দি ল'ম। গাঁঠি দিয়া হৈ গ'ল। এতিয়া মই দলি সূতা লৈছোঁ। সেইখিনি ভিডিঅ'টো কৰা নহ'লে মই কেইবাপাকো দি লৈছোঁ। এনেকুৱা ধৰণে মোৰ তাত বনাই ল'ব ৰছীখিনি বনাই লোৱাৰ পিছত যাতে ধুনীয়াকৈ পাহ উঠে সেইটো মন কৰিব। এতিয়া এই ৰছীখিনিত সেই দলি সূতাখিনি বান্ধি পেলাই ধুনীয়াকৈ দহিটো বনাম। এনেদৰে টাইটকৈ গাঁঠিটো দিয়াৰ পিছত লাষ্টত সেই সূতাডাল মই এটা গাঁঠি দি দিম, যাতে দহিটো খোল খাই নাহে। দহিত যিটো গাঁঠি দিছোঁ তাৰমানে সেই গাঁঠিটো যাতে খোল খাই নাহে, তাৰ কাৰণে মই লাষ্টত এটা তেনেধৰণে গাঁঠি দি দিছোঁ। আৰু এতিয়া এটা জোখত কাটি দিম। ঠিক তেনেধৰণে বাকী দুডালো বনাই ল'ম। এয়া মোৰ প্ৰথম 3টা দহি হৈ গ'ল। নেক্সট মই এতিয়া গ্ৰীণ কালাৰটো ইউজ কৰিম ছেম প্ৰচেছতে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যোনে এই কামবোৰ কৰি ভাল পায়। আৰু এটা কমেণ্ট কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে।